নেটফ্লিক্সত বৰ ধুনীয়া সিৰিজ এটা আহিছে বুলি কোৱা শুনিছো সেইকাৰণে মই সেই ফ্ৰেঞ্চ ফ্ৰাই লৈ আহিছো খাই চাম এতিয়া শান্তিকে গোবৰ্ধনেও চাই নেকি মাতি দিওচোন অ গোবৰ এইটোৱে যে কিনো কৰি থাকে জানো গমেই নাপাই মাতি থাকিলো মুদাই কটা কেছিখন কত গল এ বই কি হল দেতা মুদাই কটা কেছিখন কত গল দেখিছিলি নেকি অ মই নাই দেখা নহয় কতনো দেখিবি মোবাইলটোকে চাই থাকিবি এখন ইখা বেলেগ বস্তু দেখিবি নে ঘৰখনত বস্তু এটা থব ন একে জেগাত নাথাকে দাই কটা কেছি নাপালে আজি কিন্তু দিগদাৰ আছে কি আকৌ এইবিলাক মই কিবা আপোনাৰ দাই কটা কেছিখনে যেনিবা চাই আছো চি কটা সেইখনৰ লগত মোৰ দৰকাৰ নাই নহয় মোক তাই চি কটা বুলি কয় বোৱাৰী নামত কলংক লং পেণ্ট চাৰ্ট পিন্ধি ঘূৰি ফুৰিবি দিনৰ দিনটো মানুহে মোক নকবলৈ নাই আৰু তোৰ কাৰণে মোৰ বিজনেছ বেয়া হৈ গৈছে আগতে চোৱাবলৈ আহে মানুহ মোক মাতে সন্মান কৰে আহিলে বেজ বুলি এতিয়া সেই বোৱাৰীকে চম্ভালিব পৰা নাই লং পেণ্ট চাৰ্ট পিন্ধি ঘূৰি ফুৰে সেই বুলিকে মোক সন্মানেই নকৰা হ'ল বাবুলা মেজবেগত নাম বদনাম কৰি দিছ তই মই যিয়ে নিপিন্ধো তাত চকু দিবলৈ দৰকাৰ নাই নহয় আপোনাৰ বৰ একেবাৰে ডাঙৰ বিজনেছটো আপোনাৰ কাৰণেহে মোৰ বদনাম হৈছে মোৰ লগৰ চবেই হাঁহে বোলে তোৰ শহুৰে এজন বেজ আজিকালি দিনতনো বোলে বেজ থাকেনে মোৰ লগত লাগি নলবি দেই ভস্ম কৰি দিম কওকচোন বাৰু ভস্ম চাওঁ সদায় ভস্ম কৰিম কৰি থাকে আজিলৈকে কি বা ভস্ম কৰিছে চাবি নি মোক চেলেঞ্জ কৰিছ হ'বলা কি হৈছে অ ইমান চিঞৰ দেখা শান্তিকে বহি ৰেডিঅ'ত বাতৰিটো শুনিবলৈ পোৱা নাই এই গোবৰ আমাক তই বোৱাৰীক বুজাই দে দেই মোৰ লগত কিন্তু তৰ্ক বিতৰ্ক বেছিকে কৈছে আৰু তোক কৈছো মই মোৰ দাই কটা কেঁচিখন ক'ত লুকুৱাই থলি জেগা বস্তু জেগাত নাথাকে যে তহঁতৰ পৰা শান্তি নাইকিয়া হ'ল এতিয়া মই কেঁচি বিচাৰি বিয়া মেলিলেহে হ'ব আপুনিও বাৰু কিবাখন কৰি থাকে দেই দাই কটা কেঁচি কেইডালনো দাই আছে মুখত যেডালে নাথাকক বস্তুটো থাকিব লাগে না মই দাই নাকাটো নহয় মই নাকৰ ভিতৰত চুলিবোৰ দীঘল হৈ যায় সেয়াহে কাটো কি হ'ল তোৰ প্ৰথম কথা মই কাৰো দম শুনিব নোৱাৰো এইখন মোৰ ঘৰ নাপাহৰিব এই গোবৰ আমাক বল আমি ঘৰলৈ যাওঁগে নিজৰ ঘৰলৈ এইজনীয়ে আমাক কথা পাতি কথা শুনাইহে কাচন পায় অ মই হ'লে নাযাওঁ দেই পকী ঘৰ সেই থাকিবলৈ পাইছো আকৌ পকী ঘৰত এতিয়া কিবা যাম নেকি পকী ঘৰ বনাই দিলে যাবি নেকি বনাই দিলেহে দেখিছো মই হ'লে সৰু ঘৰলৈ নাযাওঁ আকৌ কৈ দিছো ধৰে ইমান ধুনীয়াকৈ টাইলছ লগা ঘৰত থাকিবলৈ পাইছো আকৌ আপোনাৰ কথা বিশ্বাস নাই ইটা গাঠি পেলাই লৈ যাবা নাথাকো দেই মই এনেকৈ তহঁতি চব বিক্ৰী হৈ গলি অ বুইছ বিক্ৰী হৈ গলি ফ'ৰলেন যোৱা কথা মোৰ মাটি মাজে যেতিয়া কোটি টকা পাম নহয় ইয়াতকৈ ভাল ঘৰ বনাম তেতিয়া আহিবিচোন এক গুৰ মাৰি উলিয়াই পঠিয়াম সঁচা নি কথাটো জানো কৈ আছে মই হ'লে গম নাপাওঁ দেই আমাৰ সেইফালেদি ফ'ৰলেনটো যোৱা কথা আছে বাৰু আমাৰ মাটি মাজেৰে যাব গ'লে মানে তেতিয়াহ'লে পাব চাগে অ' মাই গড বহুত পইচা পাব গোবৰ্ধনে দেখোন এইবিলাক গমেই নাপায় আমিতো ধনী হৈ যাম তেতিয়া ন কোটি টকা পালে মানে বুঢ়াটোৰ দাম দেখিলি নে নাই পইচা পালে মোৰ ভয় হয় আৰু এজনী সোমাই দিয়ে বুলি বুঢ়া ক'লে এই নাই চিন্তা নকৰিব আমি প্লেন কৰি পেলাই দেউতাক একদম ফচাই দিম নহয় একদম পতাই ল'ম মই দেউতাক আজি পৰাই ইমপ্ৰেছ কৰিম অ' দেউতা লুভুনীজনী এজনী পইচা নাম শুনি দেউতাকে চিঞৰ বাখৰ লগাইছে তুমি খবৰ এটা পাইছানে নাই কি খবৰ আৰু তুমি এইবিলাক কি পিন্ধি আছা মই আচৰিতে হৈ গৈছো আজি পূবৰ বেলি পশ্চিমত ওলাল যে কি পিন্ধি আছো নো চাদৰ মেখেলা পিন্ধি আছো তাতে কি হ'ল নহয় মানে তুমি আকৌ ৱেষ্টাৰ্ণ ড্ৰেছহে বেছি ভাল পোৱা সেইবোৰ বাদ দিয়া না ডাঙৰ খবৰ তোমালোকৰ দেউতা মানে তোমালোকৰ আগৰ যে গাঁৱৰ মাটিখিনি তাৰ মাজেৰে হেনো ফ'ৰলেন যাব কোটি টকা পাব এতিয়া দেউতাই কি মই মানে কোটিপতিৰ পিতেক হ'বলৈ গৈ আছো এই ৰবা তোমালোকৰ দেউতা যিহে জাইলাং থাকিলাং কাৰোবাক গৈ পেলাই পইচা দি দিবগৈ সেই মাৰ মুখেহে মই আজি গম পালোঁ কথাটো সেইকাৰণে চাদৰ মেখেলা পিন্ধি পেলাই দেউতাক ইমপ্ৰেছ কৰিম এতিয়া দেউতাই মানে ৰাতিপুৱা মোক জিন্স পিন্ধাৰ কথা যিটি কৈ আছিলে মই এতিয়া ধুনীয়াকৈ চাহ জলপান দিওঁগৈ তেতিয়া আকৌ ভাল লাগিব নহয় মনটো পইচাখিনি সৰকাব লাগিব দেই আৰু তোমাকো কৈছোঁ শুনা তুমিও দেউতাৰ লগত এইকেইদিন ভালকৈ কথা পাতিবা খুব ক্ল'জ হ'বা দেই নহ'লে কোটি টকাৰ কথা আছে কিন্তু আমি কোটিপতি হৈ ৰ'দপতি হৈ যাম এতিয়া আমাৰ ঘৰটোহে আছে আমাৰ মা দেউতাই বনাই দিয়া বুলি এতিয়া তোমালোকৰ মাটিখিনি এতিয়া দেখিছা নে সোণ ওলাইছে তাত সোণ মানে হীৰা বুলি কোৱা বহুত মাটি আছে নহয় আমাৰ গম পাইছানে বহুত পইচা পাম সেইটোৱেতো তোমাৰতো খবৰেই নাই ঘৰৰ ভিতৰত সোমাই মোবাইল টিপিবা টিভি চাবা অকল আৰাম কৰিবা বাকী কি হৈছে দেশ দুনীয়াৰ কথা খবৰ ৰাখিলেহে আজিৰ পৰা গম পালোঁ নহয় ডাবলি বিউটিফুল ময়ো আজিৰ পৰা দেউতাক ইমপ্ৰেছে কৰাত লাগি যাম অ'কে ডান মই যাওঁ দেউতাক কাপ কেক খাবলৈ দিওঁগৈ কিন্তু দেউতাই কাপ কেক ভাল নাপায় নহয় আৰে ভায়া কোটিপতি হবি কোটিপতি হবি গোবৰ্ধন তই ধনী হবি ফ'ৰলেনৰ পইচা পালে প্ৰথমতে মই বুলেট বাইক এখন ল'ম তাৰপিছত থাৰ গাড়ী এখন লৈ পেলাই বাবলি বিউটিফুলক লগত লৈ একদম লাডাখ গুচি যাম লাডাখত ফুৰি মেলি ফটো তুলি ইনষ্টাগ্ৰাম ফেচবুক হিলাই দিম তাত গামোচা ধৰি পেলাই ফটো মাৰিম
অসমীয়া ল'ৰা ছোৱালী লাডাখত গৈ ফটো মাৰিছে বুলি ভাইৰেল হ'ম। তাৰপৰা ঘূৰি আহি ধুনীয়া এডোখৰ জেগাত মাটি কিনি তলা তলা বিল্ডিং সাজিম। ওপৰবিলাকত চব ফ্লেট কৰি পেলাই ভাড়া দিম। তলত আমি থাকিম। ধুনীয়া এখন গাৰ্ডেন বনাম। তাৰপিছত আম্বানী পিতেকৰ নিচিনাকৈ মোৰ ল'ৰা ছোৱালীৰ বিয়াকেইখনো পাতিম। এইখন ঘৰত মোৰ ভাগৰ বস্তু একো এটা ভালকৈ নাথাকে। য'তে থওঁ তপাই খায়। ভূতে আছে নে পিঠাছে আছে ক'ব ন। এবাৰ ফ'ৰলেনৰ পইচাটো সোমাই লওক। ঘৰ দুৱাৰ বনাই বাপেকে ইয়াৰ পৰা ওলাই গুচি যাম। দাড়ি কটা কেঁচিখন জেগাত নাই। ইমান দিগদাৰ হৈছে মোৰ এতিয়া। অ' দেতা কোনো এজনী। মই আকৌ আপোনাৰ বোৱাৰী চিনি পোৱা নাই নেকি? সদায় লং পেণ্ট চাৰ্টত দেখি থাকোঁ, আকৌ হঠাতে সেই চাদৰ মেখেলাত দেখিলেনো কেনেকৈ চিনি পাম? সেইবোৰ বাদ দিয়কচোন, লওক কাপ কেক খাওক। কাৰ মূৰাটো আনিছে? এইবোৰ নাখাওঁ মই। আইঅ, এই বুঢ়াটো বৰ দম অ'। ভালক বুলি কাপ কেক খাবলৈ দিছোঁ, নেখায়, মূৰাটো বুলি কৈছে। এনেকুৱা দিবলৈ মন যায় নহয়, কেইখোপাকে মুখতে মাৰি দিলোহেঁতেন এতিয়া। উপায় নাই আৰু, 1 কোটি টকাৰ কথা আছে। সেই নহয় তই কি খাব তেনেহ'লে? লুচি ভাজি বনাই আনো নেকি? অ' আই, আজিলৈকে তোক মই পাকঘৰত সোমোৱাই দেখা নাই। লুচি ভাজি জানো বনাব পাৰিবি? পাৰিম আকৌ, কেলে নোৱাৰিম? বনাব খুজিছ যদি বনা। ভোক লগা নাই তেনেকে। ফুলা ফুলা লুচি বনাবি দেই। চেপেটাবোৰ নাখাওঁ আকৌ মই। হ'ব দেতা। আৰু শুন, বুট দালি আছে যদি বুট দালি বনাবি। বুট দালি আকৌ তিওৱা নহ'ল নহয়। হ'ব দে, আলু ভাজিকে বনাবি। কিবা এটা বনাম আৰু ৰ'ব। সোনকাল কৰিবি আকৌ, মোৰ সেই মঙল চাবলৈ যাব লাগে। হ'ব দেতা। আজি পৰা এজনী কিহে পালে বা? ভূতে পালে নে পিঠাছে পালে? লুচি ভাজি বনাই তাই বনালেহে দেখিম। বৰ ফুটুকি ঘৰলৈ প্ৰথমতে যাব লাগিব। তাৰপিছত শুকানী ঘৰতো সোমাই আহিব লাগিব, মঙল চাব লাগে বোলে। जीने के है 4 दिन ओ बाकी है बेकार दिन ओ जाए एक बार जो जाए जबानी फिर ना आए जबानी फिर ना आए। वो क्या रहा है बबुआ? कहीं हम सपना तो नहीं देख रहे हैं? हमारे लिए हमारे बहुरानियों ने फुला उसियन आलू भाजी बनाया। जो लड़की कभी पाकघर में नहीं घुसती थी अभी रोटी भाजी बनाया। काप केक लाके दिया। ये हो क्या रहा है? ओ देता की होल लक अकल लुचि भाजी खाम কৈছিলে দেখোন। কিবা মিলাই দিয়া নাই তো মই মৰিবলে। হে কি যে কথাবোৰ কয়। দে বাৰু। আৰু লাগিলে কব। পানী এগিলাস লৈকে যা। আৰু কিবা বনাই দিম নেকি চাহটা? নেলাগে থ। লাল চাহ গুড়া হেতি নাখায়? বনাও যদি বনাই দিবি। হেই কচোন, কেঁচা জলকীয়া এটা আদা আদা খাই পিঁয়াজ টুকুৰি লৈগে যা। দেতা ৰ'ব। বহুত দিনৰ মূৰত ফুলা লুচি আৰু আলু ভাজি খাবলৈ লৈছোঁ। আগৰ দিনবোৰ ভাল আছিলে পাই। বেজ বুলিলে চবে ইমান সন্মান কৰে হ'লে। একদম আগবাঢ়ি আনি ধুনীয়াকৈ হাঁহ হেফুৱা দি জলপান দিয়ে, লুচি ভাজি দিয়ে। আজিকালি পাত্তাই নিদিয়ে। টকা 100-200 দলি মাৰি দিয়ে। তাৰপিছত আৰু কি ক'বা, খোৱাবৰ কথা নুসুধেই। আমাৰ গোবৰৰ মাকে আকৌ ভালকৈ বনাবও নাজানে নহয়। এইজনীয়ে ইমান ধুনীয়া বনাব পাৰে যদি পাকঘৰত নোসোমাই কেলে বা? এলাহ আকৌ তাই। আজি বা কি উকালে।